আমাক চাকৰি দিয়ক নহলে আমাক গুলিয়াই মাৰক হয় আমাক চাকৰি দিয়ক নহলে আমাক গুলিয়াই মাৰক আমি ইয়াৰ পৰা না খানাপাৰাত শিক্ষাগুৰুৰ প্ৰতিবাদ কান্দি কান্দি হাইৰাণ শিক্ষক শিক্ষয়িত্ৰী কিয় কৰিছিলে আপুনি ৰিকগনাইজ আৰু কনফাৰেন্স কিয় আপুনি আমাক ডিএলএড কৰিবলৈ বুকুত ঢকিয়াই ঢকিয়াই শিক্ষকে কৈছে আমাক চাকৰি দিয়ক নহলে আমাক গুলিয়াই মাৰক আমাক মাৰি দিয়ক আমাক মাৰক মাৰি পেলাওক। আমাক মাৰি পেলাই লাষ্টটো পঠাই দিয়ক আমাৰ আপত্তি একো নাই আমি ঘৰত যাই আমি ল'ৰা ছোৱালী খুৱাব নোৱাৰো আমি হাজিৰা কৰি যাব লাগে এই বয়সত আজি 25 বছৰ কাম কৰাৰ পিছত আমি হাজিৰা কৰিব লাগে আমাক কোনে খুৱাব আমাক মাৰি পেলাই লাষ্টটো পঠাই দিয়ক তেতিয়া আমাৰ কথা নাই আমাক আজি আমাক মাৰিব লাগিব আমাক ব্ৰহ্মপুত্ৰত পেলাই পেলাই দিয়ক ক'ব লাগে আমাক ব্ৰহ্মপুত্ৰ নদীত ভাসাই দিয়ক আজি মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয় আপুনি আমাক ইনভেলিড বুলি কয় আপুনি আমাক ৰিজেক্ট বুলি কয় আজি যদি আমি ৰিজেক্ট আমাক ব্ৰহ্মপুত্ৰত ভাসাই দিয়ক নহয় নেকি আমাক অনৈতিকভাৱে হাইস্কুলৰ পৰা ক্লাছ 8 কাটি পেলালে কাৰণে আমি বাংলাদেশী নহয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ শিক্ষাগুৰুৰ অনুৰোধ আপুনি কনফাৰেন্স কৰিছিলে কিয় কৰিছিলে আপুনি ৰিকগনাইজ আৰু কনফাৰেন্স কিয় আপুনি আমাক ডিএলএড কৰিবলৈ বাধ্য কৰিছিলে মাটি বন্ধকত থৈ আমাৰ শিক্ষকসকলে ডিএলএড কৰিছিলে সেইবিলাক টকা পইচা আমাৰ কিয় খৰচ কৰিলে আপুনি কিয় আপুনি বিজেপি চৰকাৰত আহি আপুনি ৰূপ সলনি কৰিলে শিক্ষামন্ত্ৰী মহোদয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাক আপুনি যদি ন্যায় দিব নোৱাৰে আজি এনকাউন্টাৰ কৰি দিয়ক আপোনাৰ এনকাউন্টাৰৰ ব্যৱস্থা আছে আপুনি কৰি দিয়ক কিন্তু আমি মুখ্যমন্ত্ৰী মহোদয়লৈ কিন্তু আমি ইনভেলিড বুলি কওঁ আমি কিন্তু মুখ্যমন্ত্ৰী মহোদয় আমাক কৰিব বুলি আমি আশাবাদী কাৰণ মুখ্যমন্ত্ৰী মহোদয় এই বিষয়বস্তুৰ লগত বেছি জ্ঞাত কাৰণ তেখেত সেই সময়ত শিক্ষামন্ত্ৰী আছিলে যেতিয়া আমাক দিছিলে আমাৰ চিনিয়ৰ ছেকেণ্ড দুজনকৈ দিছিলে ঐচ্ছিক বিষয়ত 80জন শিক্ষক থকাটো কিন্তু অসম্ভৱ গতিকে যিবিলাক চৰ্ত দিছে বিভিন্ন চৰ্ত সকলো চৰ্ত বাতিল কৰি এই শিক্ষকখিনিক মানৱীয় দৃষ্টিভংগীৰে পুনৰ কৈছোঁ কোনো চৰ্ত যদি আৰোপ নকৰে আমাৰ বঞ্চিত শিক্ষকৰ সমস্যাটো সমাধান হ'ব চৰকাৰৰ শাসন আমি মানে মানুহ আমাক যাব দিব লাগিবই জনতা ভৱনলৈ যাবলৈ ওলোৱা প্ৰতিবাদী শিক্ষাগুৰুক বাধা আৰক্ষীৰ এখন আমাৰ সন্মান হয় এখন আমাৰ বেনাৰ শিক্ষকৰ সৈতে হতাহতি আৰক্ষীৰ এইসকল প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হোৱা শিক্ষক কৰ্মচাৰী মুঠ ৫,৫০০ গৰাকী শিক্ষকে বিগত ২৫-৩০ বছৰ ধৰি শিক্ষকতা কৰি আহিছে অসমৰ বিভিন্ন বিদ্যালয়ত কিন্তু আজি কুপতি প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হৈ থাকিল শিক্ষকসকল যাৰ বাবে সোমবাৰে এইদৰে ৰাজপথত নামিল তেওঁলোকৰ উদ্দেশ্য আছিল জনতা ভৱন ঘেৰাও কৰিব মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰিব কিন্তু সেয়া হ'বলৈ নিদিলে আৰক্ষীয়ে আজি আমি 20 বছৰ 25 বছৰ ধৰি বিনা বেতনেৰে আমি ছাত্ৰ ছাত্ৰীক পাঠদান দিছিলোঁ সেই সময়ত অসম চৰকাৰে গম পাইছিল সেই সময়তে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছিল আৰু আজি চাওক টেটৰ শিক্ষকসকল যিমান চাকৰি পাইছে সেই টেটৰ শিক্ষকসকলক আমি পঢ়াইছিলোঁ আজি তেখেতৰ যোগ্যতা হ'ল আৰু আমি অযোগ্য হ'লোঁ বেছি ক'ব নোৱাৰিম মোৰ আৱেগে গৈছে মই কান্দোলন হৈছে মই 30 বছৰ চাকৰি কৰিছোঁ মই এজন বিকলাংগ শিক্ষক আজি ৰাজপথত আন্দোলন কৰিবলগীয়া হ'ল মোৰ স্কুলত এজন শিক্ষকক পদপাতিকৰণ কৰিছে কিয় মই 2টা পৰি প্লেট লগোৱা মামা মোৰ বয়স ঘূৰাই দিয়ক মই এয়াৰপৰ্টতো চাকৰি পাইছিলোঁ কিন্তু আমাক সামান্য দৰমহা দি এই মায়াজালত বন্দী কৰি আমাৰ লাইফবিলাক কিয় বৰবাদ কৰিলে লগতে আমাৰ প্ৰত্যেকজন শিক্ষকৰ কিয় লাইফবিলাক বৰবাদ কৰিলে সকলো শিক্ষাগুৰুকে আটক কৰিলে আৰক্ষীৰ বৃহৎ দলে লৈ যোৱা হ'ল চচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীলৈ এতিয়া কথাটো হ'ল নতুনকৈ প্ৰায় 10,000 শিক্ষকক নিযুক্তি দিবলৈ ওলাইছে শিক্ষা বিভাগে কিন্তু চাকৰিৰ পৰা বঞ্চিত হৈ ৰৈছে এইসকল শিক্ষক সম্প্ৰতি ৫,৫০০ গৰাকী শিক্ষকে কৰা এই প্ৰতিবাদক কেনেধৰণে গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপ দাসৰ সৈতে ৰূপম দলৈৰ ৰিপৰ্ট প্ৰতিদিন টাইম